বৰ্তমান সময়ত এটা বহুত বেছি আচৰিত কৰিবলগীয়া কথা ওলাই আহিছে কাৰণ আমাৰ অসম সন্তান ৰিয়ান পৰাগক ৰেড বলৰ পৰা বাহিৰৰ ৰাস্তা দেখুওৱা হৈছে বা ইণ্ডিয়া টিমৰ পৰা বাহিৰৰ ৰাস্তা দেখুওৱা হৈছে বুলি ক'ব লাগিব। হয়, আপোনালোকে ঠিকেই শুনি আছে আৰু প্ৰথমতে আপোনালোকক মই এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে ডাইৰেক্ট ইণ্ডিয়া টিমৰ পৰা নহয়, ৰেষ্ট অফ ইণ্ডিয়া স্কোৱাডৰ পৰা ৰিয়ান পৰাগক বাহিৰ কৰা হৈছে বা তেখেতক টাটা বাই বাই কৰা হৈছে বুলি ক'ব লাগিব। হয়, আপোনালোকে ঠিকেই শুনি আছে, ৰেষ্ট অফ ইণ্ডিয়া স্কোৱাড যিটো আছে সেইটো ইতিমধ্যে BCCI ঘোষণা কৰিছে আৰু তাত ৰিয়ান পৰাগ বাদ পৰিছে আৰু এইটো একেবাৰে সুখবৰ নহয় বা ভাল ইংগিত নহয় ৰিয়ান পৰাগৰ কেৰিয়াৰৰ বাবে। হয়তো টেষ্ট ক্ৰিকেটৰ পৰা ৰিয়ান পৰাগক এতিয়া বাহিৰ কৰাৰ বা তেখেতক দূৰত ৰখাৰ BCCIৰ পৰিকল্পনা হৈ গৈছে আৰু সেইবাবেই তেখেতক ৰেষ্ট অফ ইণ্ডিয়া স্কোৱাডত নামটো দিয়া নাই বা তেখেতক ৰখা নাই আৰু আগন্তুক সময়ত যি ইৰাণী ট্ৰফি আছে তাত ৰিয়ান পৰাগে খেলি নাপাব। গতিকে সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ, কিন্তু তাৰ আগতে আপোনালোকে ভিডিঅ'টো জাষ্ট লাইক কৰিব, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু মই এতিয়া আহিছোঁ আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ। আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছোঁ যে ইৰাণী ট্ৰফি আহি আছে আৰু এই ইৰাণী ট্ৰফিটো যিটো ৰঞ্জী ট্ৰফিৰ চেম্পিয়ন হয়, সেই ৰঞ্জী ট্ৰফি চেম্পিয়নটোৰ লগত এটা ৰেষ্ট অফ ইণ্ডিয়া স্কোৱাড নামৰ দল হয়, প্ৰায় 15-16 গৰাকী খেলুৱৈ থাকে আৰু সেই টিমটোৱে ৰঞ্জী ট্ৰফিৰ চেম্পিয়ন টিমটোৰ লগত খেলে। আৰু এইবাৰ আচলতে 2024 বৰ্ষৰ চেম্পিয়ন হৈছে মুম্বাই, মানে মুম্বাইৰ ডমেষ্টিক ক্ৰিকেট টিম আৰু সেই মুম্বাইৰ ডমেষ্টিক ক্ৰিকেট টিমৰ লগত খেলিবলৈ প্ৰায় আমাৰ সমগ্ৰ ভাৰতৰে 16 গৰাকী খেলুৱৈৰ নাম বৰ্তমান সময়ত BCCI দিছে বা লিষ্ট ঘোষণা কৰিছে বুলি ক'ব লাগিব। আৰু তাতেই ঋতুৰাজ গায়কোৱাড়ক দলৰ কেপ্টেইন দিয়াৰ লগতে অভিমন্যু চৰণক দলৰ ভাইচ কেপ্টেইন দিছে। তাৰ পাছতে সাই সুদৰ্শন আছে, কিন্তু আপোনালোকে যদি চাই আমাৰ অসম সন্তান ৰিয়ান পৰাগক তাত ৰখা নাই আৰু তেখেতৰ নামটো ইয়াত বাদ পৰিছে বুলি মই ক'ম, কাৰণ দেৱদূত পাডিকেল আছে, ধ্ৰুৱ জুৰেল আছে, ঈশান কিষণ আছে, মানৱ চুটাৰ আছে আৰু বহু খেলুৱৈ আছে, প্ৰসিদ্ধ কৃষ্ণা আছে, মুকেশ কুমাৰ আছে, যশ দয়াল আছে, ৰিকি ভুই আছে, মুঠতে বহু ডাঙৰ ভাৰতৰ খেলুৱৈ আছে, খলিল আহমদ আছে, ৰাহুল চাহাৰ আছে, কিন্তু আমাৰ অসম সন্তান ৰিয়ান পৰাগৰ নামটো দেখা নাই আৰু এইটো একেবাৰেই ভাল ইংগিত নহয় বুলি ক'ব লাগিব, কাৰণ যিটো আহিবলগীয়া টাইমত টেষ্ট ক্ৰিকেট আছে, সেই টেষ্ট ক্ৰিকেটত হয়তো ৰিয়ান পৰাগক কনচিডাৰ নকৰিব পাৰে, সেইবাবে তেখেতক হয়তো দলৰ পৰা বা ৰেষ্ট অফ ইণ্ডিয়া স্কোৱাডৰ পৰা বাহিৰ কৰিছে বুলি ক'ব লাগিব। বাকী যি কি নহওক এই বিষয়ে আপোনালোকে কি ক'ব মোক কমেণ্ট ছেকশ্যনত জনাই দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।